আজি সমগ্ৰ অসমবাসীৰ লগতে যোৰহাটবাসীও শোকত ম্ৰিয়মান। আমাৰ যোৰহাটৰ অতিকৈ মৰমৰ সন্তান জুবিন দা আজি আমাৰ মাজৰ পৰা বিদায় মাগিছে। যিহেতুকে জুবিন দাৰ সাংগীতিক যাত্ৰা আমাৰ যোৰহাটতে আৰম্ভ হৈছিলে, সেইকাৰণে আমি যোৰহাটবাসীয়ে অন্তৰেৰে কামনা কৰিছোঁ শেষবাৰলৈ জুবিন দাক আমাৰ যোৰহাটলৈ অনা হওক। আৰু আমি জানো যে জুবিন দাই নিজেও যোৰহাটখন খুব ভাল পায়, সেয়ে হয়তো 50 বছৰীয়া জন্মদিন উদযাপনৰ কাৰণে যোৰহাটখনেই তেওঁ বাছি লৈছিল আৰু তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল যে তেখেতৰ জন্মদিন উদযাপন যোৰহাটতেই হওক। সেইকাৰণে আমি সকলোৱে অন্তৰেৰে কামনা কৰিছোঁ, যোৰহাটবাসীয়ে অন্তৰে কামনা কৰিছে যাতে তেখেতক শেষবাৰলৈ আমাৰ মাজলৈ, আমাৰ মৰমৰ যোৰহাটলৈ লৈ আহক আৰু আল ফুলকৈ তেখেতৰ সমাধি ক্ষেত্ৰ যোৰহাটতেই স্থাপন হওক। আজি সমগ্ৰ অসমবাসীৰ লগতে যোৰহাটবাসীও শোকত ম্ৰিয়মান। আমাৰ যোৰহাটৰ অতিকৈ মৰমৰ সন্তান জুবিন দা আজি আমাৰ মাজৰ পৰা বিদায় মাগিছে। যিহেতুকে জুবিন দাৰ সাংগীতিক যাত্ৰা আমাৰ যোৰহাটতে আৰম্ভ হৈছিলে, সেইকাৰণে আমি যোৰহাটবাসীয়ে অন্তৰেৰে কামনা কৰিছোঁ শেষবাৰলৈ জুবিন দাক আমাৰ যোৰহাটলৈ অনা হওক। আৰু আমি জানো যে জুবিন দাই নিজেও যোৰহাটখন খুব ভাল পায়, সেয়ে হয়তো 50 বছৰীয়া জন্মদিন উদযাপনৰ কাৰণে যোৰহাটখনেই তেওঁ বাছি লৈছিল আৰু তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল যে তেখেতৰ জন্মদিন উদযাপন যোৰহাটতেই হওক। সেইকাৰণে আমি সকলোৱে অন্তৰেৰে কামনা কৰিছোঁ, যোৰহাটবাসীয়ে অন্তৰে কামনা কৰিছে যাতে তেখেতক শেষবাৰলৈ আমাৰ মাজলৈ, আমাৰ মৰমৰ যোৰহাটলৈ লৈ আহক আৰু আল ফুলকৈ তেখেতৰ সমাধি ক্ষেত্ৰ যোৰহাটতেই স্থাপন হওক। আজি সমগ্ৰ অসমবাসীৰ লগতে যোৰহাটবাসীও শোকত ম্ৰিয়মান। আমাৰ যোৰহাটৰ অতিকৈ মৰমৰ সন্তান জুবিন দা আজি আমাৰ মাজৰ পৰা বিদায় মাগিছে। যিহেতুকে জুবিন দাৰ সাংগীতিক যাত্ৰা আমাৰ যোৰহাটতে আৰম্ভ হৈছিলে, সেইকাৰণে আমি যোৰহাটবাসীয়ে অন্তৰেৰে কামনা কৰিছোঁ শেষবাৰলৈ জুবিন দাক আমাৰ যোৰহাটলৈ অনা হওক। আৰু আমি জানো যে জুবিন দাই নিজেও যোৰহাটখন খুব ভাল পায়, সেয়ে হয়তো 50 বছৰীয়া জন্মদিন উদযাপনৰ কাৰণে যোৰহাটখনেই তেওঁ বাছি লৈছিল আৰু তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল যে তেখেতৰ জন্মদিন উদযাপন যোৰহাটতেই হওক। সেইকাৰণে আমি সকলোৱে অন্তৰেৰে কামনা কৰিছোঁ, যোৰহাটবাসীয়ে অন্তৰে কামনা কৰিছে যাতে তেখেতক শেষবাৰলৈ আমাৰ মাজলৈ, আমাৰ মৰমৰ যোৰহাটলৈ লৈ আহক আৰু আল ফুলকৈ তেখেতৰ সমাধি ক্ষেত্ৰ যোৰহাটতেই স্থাপন হওক।